নমস্কাৰ বন্ধুসকল, মই অমৰ ৰয় পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল আপস্কিল নৰ্থ ইষ্টলৈ। আৰু আজি আমি যোনটো ভিডিঅ' আছে তাতে আমি AO ক্লাছেছবিলাক আগবঢ়াই লৈ যাম। আজি আমি মেইনলি এটা ছেশ্যন কৰিম, লগতে কিছুমান পাষ্ট পেপাৰ্ছৰ কুৱেশ্যন চাম, যোনবিলাক চেপ্টাৰ আমি অলৰেডি কমপ্লিট কৰিছোঁ। তাৰ ভিতৰৰ পৰা যিবিলাক পাষ্ট কুৱেশ্যনছ আহিছিল, সেই পাষ্ট কুৱেশ্যনছবিলাক আমি ট্ৰাই কৰিম, যাতে আমি এইবিলাক ছল্ভ কৰিব পাৰোঁ নে নাই চোৱাৰ কাৰণে। নেক্সট হ'ল, যোনসকল এক্সপিৰিয়েঞ্চে নোটছখিনি পাৰচেছ কৰিছে তেওঁলোকক কৈ দিব বিচাৰোঁ যে অলৰেডি নোটছখিনি যোনখিনি গুগল লিংকত আছে, অলৰেডি এৰাউণ্ড 95% নোটছ তাত অলৰেডি ইনক্লুড হৈ গৈছে। আপোনালোকৰ লাষ্ট দুটা চেপ্টাৰ বাকী আছে। এটা আছে অডিটিংছ এণ্ড বৰ্ডছ বুলি, আৰু নেক্সট হ'ল টেক্সেশ্যন বুলি এটা চেপ্টাৰ। এইটো 1-2 দিনৰ ভিতৰত আহি যাব, ঠিক আছে। আপোনালোকৰ গুগল লিংকত সেইকেইটা চেপ্টাৰ ইনক্লুড কৰি দিয়া হ'ব। তো বলক দেৰি নকৰাকৈ আমি ছেশ্যনটো ষ্টাৰ্ট কৰোঁ। আৰু আজি আমি এটা চেপ্টাৰ কমপ্লিট কৰিব ট্ৰাই কৰিম। চেপ্টাৰটোৰ নাম হ'ল বুকছ অফ একাউণ্টছ, ইম্পৰ্টেণ্ট চেপ্টাৰ ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ। আগৰ যিবিলাক APDCL AO এক্সাম হৈছিল, তাতে এই চেপ্টাৰটোৰ পৰা কিছুমান 1-2 মাৰ্কছৰ কুৱেশ্যন আহিছিল, নাহা নহয়। আৰু এই চেপ্টাৰটোত আমি কিছুমান বুকছৰ ফৰ্মেট চাম, যি ফৰ্মেটবিলাক আপোনালোকে যেতিয়া প্ৰেক্টিকেলি ফিল্ডত যাব, প্ৰেক্টিকেলি যেতিয়া APDCLত এপইণ্ট হৈ পেলাই ফিল্ডত কাম কৰিব যাব, তেতিয়া আপুনি সেই ফৰ্মেটবিলাক দেখা পাব। এতিয়া যদি কোনোবা এনেকুৱা এক্সপিৰিয়েঞ্চ আছে যোনে মোৰ নোটছখিনি কিনিছে আৰু ইয়াৰ পৰা পঢ়িছে, জাষ্ট এ ছেকেণ্ড, যদি কোনোবা এনেকুৱা এক্সপিৰিয়েঞ্চ আছে যোনে মোৰ নোটছ কিনিছে আৰু তাৰ পৰা পঢ়িছে, আৰু তেওঁলোকে ফিল্ডত এপইণ্টো হৈছে, এপইণ্ট হোৱাৰ পিছত ফিল্ডত গৈছে কাম কৰিবলৈ, ফিল্ডত তেওঁলোকক পষ্টিং দিয়া হৈছে, তো তেওঁলোকৰ কাৰণে ইজি হ'ব ফৰ্মেটটো ৰেকগনাইজ কৰাত, যে এইটো ফৰ্মেট আমি অলৰেডি চাইছোঁ আৰু এইটো ফৰ্মেট কিহৰ কাৰণে হয় সেইটো আমি গম পাওঁ। চ' আমি ইয়াত ফৰ্মেটবিলাক চাম, আৰু লগতে সৰু চেপ্টাৰ, লগতে আমি কি কৰিম, এই চেপ্টাৰটো কমপ্লিট কৰিব ট্ৰাই কৰিম, ঠিক আছে। তো বলক দেৰি নকৰা ষ্টাৰ্ট কৰোঁ। বুকছ অফ একাউণ্টছ, বুকছ অফ একাউণ্টছ মানে এনেকুৱা বহি যিবিলাকত হিচাপ ৰক্ষণ কৰা হয়, যিবিলাকত হিচাপ কিপ কৰা হয়, ৰখা হয়, ঠিক আছে। তো সেই বুকছবিলাকত মেইনলি 2 ভাগত ভাগ কৰা হৈছে একাউণ্টিং প্ৰস্পেক্টিভত। এটা হ'ল প্ৰাইমেৰী বুকছ আৰু এটা হ'ল ছেকেণ্ডেৰী বুকছ, ঠিক আছে। তো প্ৰাইমেৰী বুকছ সেইবিলাক বুকছত কয় য'ত এণ্ট্ৰিবিলাক ফাৰ্ষ্ট ইনক্লুড কৰা হয়, যিকোনো ট্ৰেনজেকশ্যনৰ এণ্ট্ৰি ফাৰ্ষ্ট যোনটো বুকছত ইনক্লুড কৰা হয়, সেই বুকছবিলাকক কি বুলি কোৱা হয়, প্ৰাইমেৰী বুকছ বুলি কোৱা হয়। এই কেটাগৰীটোত মেইনলি দুটা বুকছ আহে, এটা হ'ল জাৰ্নেল বুক এণ্ড নেক্সট হ'ল লেজাৰ, ঠিক আছে। এটা হ'ল জাৰ্নেল বুক, এটা নেক্সট হ'ল লেজাৰ, ঠিক আছে। কিন্তু বহুত এনেকুৱা অৰ্গেনাইজেশ্যনো আছে য'ত প্ৰাইমেৰী বুকছটো তেওঁলোকৰ কাৰণে বেলেগ হ'ব পাৰে। মোৰ ইয়াত যোনটো নোটছ দিয়া আছে, এইটো একাডেমিক পইণ্ট অফ ভিউ, এণ্ড ফ্ৰম একাডেমিক পইণ্ট অফ ভিউ প্ৰাইমেৰী বুকছ 2 টাইপৰ থাকে, এটা হ'ল জাৰ্নেল বুক, এটা হ'ল লেজাৰ। যেতিয়া এটা ট্ৰেনজেকশ্যন ইমপ্লিমেণ্ট হয়, যেতিয়া এটা ট্ৰেনজেকশ্যন আমি কৰোঁ আৰু সেই ট্ৰেনজেকশ্যনৰ কোনো ভাউচাৰ বা ইনভইচেছ পাওঁ আমি, সেই ইনভইচৰ পৰা আমি ফাৰ্ষ্ট ৰেকৰ্ডিংটো ষ্টাৰ্ট কৰোঁ, ঠিক আছে। তো ফাৰ্ষ্ট ৰেকৰ্ডিংটো যেতিয়া ষ্টাৰ্ট হয়, সেইটো জাৰ্নেল বুকছত কৰা হয়, ঠিক আছে। জাৰ্নেল বুকৰ পৰা নেক্সট ক'ত কৰা হয়, লেজাৰত কৰা হয়, ঠিক আছে। কিছুমান অৰ্গেনাইজেশ্যনত এনেকুৱা হয় যে জাৰ্নেল বুকছৰ বিনিময় আপোনালোকৰ ফাৰ্ষ্ট ট্ৰেনজেকশ্যনটো ইমপ্লিমেণ্ট ক'ত হয়, কেছ বুকত হয়, ঠিক আছে। তেনেকুৱাও অৰ্গেনাইজেশ্যন আছে। আপুনি APDCLতে এইটো দেখা পাব যে ফাৰ্ষ্ট যেতিয়া এটা ৰেভিনিউ ট্ৰেনজেকশ্যন ইমপ্লিমেণ্ট হয়, সেইটো ক'ত ফাৰ্ষ্ট ইনক্লুড কৰা হয়, সেইটো কেছ বুকত ইনক্লুড কৰা হয়, ঠিক আছে। চ' ফ্ৰম একাডেমিক পইণ্ট অফ ভিউ প্ৰাইমেৰী বুকছ অফ একাউণ্ট 2 টাইপৰ, এটা হ'ল জাৰ্নেল বুক আৰু নেক্সট হ'ল লেজাৰ, ঠিক আছে। লেজাৰ মানে কি, লেজাৰ মানে যেতিয়া আমি কোনো একাউণ্টক হেড ৱাইজ ক্লাছিফিকেশ্যন কৰোঁ, যেতিয়া আমি কোনো ট্ৰেনজেকশ্যনক হেড ৱাইজ ক্লাছিফিকেশ্যন কৰোঁ, সেই হেড ৱাইজ ক্লাছিফিকেশ্যন যোনটো বুকছত ৰখা হয়, আপুনি ভালকৈ শুনিব, যেতিয়া আমি কোনো ট্ৰেনজেকশ্যনক হেড ৱাইজ ক্লাছিফিকেশ্যন কৰোঁ, ঠিক আছে। ফৰ এক্সাম্পল, এটা ট্ৰেনজেকশ্যন হৈছে, মই বজাৰৰ পৰা এটা লেপটপ কিনিছোঁ, ঠিক আছে। তো ইয়াত দুটা হেড হ'ব পাৰে, এটা হ'ল লেপটপৰ হেড আৰু এটা হ'ল
মই যেতিয়া লেপটপটো পাৰচেছ কৰিম তেতিয়া মোৰ হাতৰ পৰা আইদাৰ কেছ যাব বা চেক যাব বা মই অনলাইনো পে'মেণ্ট কৰিব পাৰোঁ তো সেই পে'মেণ্ট মোডটো হ'ল আৰু এটা হেড চ' মই যেতিয়া লেজাৰ মেইনটেইন কৰিম তেতিয়া দুটা হেড মেইনটেইন কৰিব লাগিব যে মই কি পাইছোঁ এটা হ'ল লেপটপ পাইছোঁ আৰু মই লেপটপৰ বিনিময়ত কি দিছোঁ মই লেপটপৰ বিনিময়ত পইচা দিছোঁ ইন এনি মুড চেক কেছ অৰ অনলাইন ঠিক আছে চ' এই ট্ৰেনজেকশ্যনটো যেতিয়া মই হেড ৱাইজ ক্লাছিফিকেশ্যন কৰিছোঁ এই হেড ৱাইজ ক্লাছিফিকেশ্যনটো যোনটো বুকছত আমি কিপ কৰিম সেই বুকছটোক কি বুলি কোৱা হয় লেজাৰ বুলি কোৱা হয় লেজাৰ বেচিকেলি দুই টাইপৰ থাকে এটা হ'ল জেনেৰেল লেজাৰ এটা হ'ল ছাবচিডিয়াৰী লেজাৰ জেনেৰেল লেজাৰ যোনটোত বেচিকেলি মেইন হেডছবিলাক থাকে আৰু ছাবচিডিয়াৰী লেজাৰত মেইনলি পেটি হেডবিলাক থাকে ঠিক আছে নেক্সট হ'ল জাৰ্নেল বুক জাৰ্নেল বুকটো এক নম্বৰ জাৰ্নেল বুক য'ত এভৰি ট্ৰেনজেকশ্যন এজ ইট ইজ ৰেকৰ্ড কৰা হয় তাক কি বুলি কোৱা হয় জাৰ্নেল বুক ফাৰ্ষ্ট ৰেকৰ্ড য'ত কৰা হয় তাক জাৰ্নেল বুক বুলি কোৱা হয় ঠিক আছে যোনটো প্ৰচেছত জাৰ্নেল বুক ফাৰ্ষ্টত জাৰ্নেল বুকত হয় তাৰপিছত লেজাৰত হয় আৰু জাৰ্নেল বুকৰ পৰা যেতিয়া লেজাৰত পষ্টিং কৰা হয় সেই যিটো প্ৰচেছ আছে সেই প্ৰচেছটোক আমি কি বুলি কওঁ পষ্টিং বুলি কোৱা হয় এই কনচেপ্টটোৰ এটা কুৱেশ্যন অলৰেডি প্ৰিভিয়াছ এক্সামত আহিছে মই এটা জাষ্ট প্ৰিভিয়াছ কুৱেশ্যন এটা দেখাব বিচাৰোঁ এক ছেকেণ্ড এইটো প্ৰিভিয়াছ কুৱেশ্যনটো অলৰেডি আপোনালোকৰ যোনটো গুগল লিংক ড্ৰাইভ আছে তাতে দিয়া আছে কুৱেশ্যনটো আপোনালোকে চাই ল'ব পাৰে ঠিক আছে এক ছেকেণ্ড Yeah. In question number 13, in bookkeeping, posting means number 1 to record the transaction from journal to ledger, number 2 to record the transaction in journal, both A and B and none of the above. So here answer to hobo option A to record the transaction from journal to ledger. গতিকে টু যেতিয়া এটা ট্ৰেনজেকশ্যন জাৰ্নেলৰ পৰা লেজাৰত অনা হয় সেই প্ৰচেছটো কি বুলি কোৱা হয় পষ্টিং বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 13 ঠিক আছে চ' সেইটো হ'ল প্ৰাইমেৰী বুকছ অফ একাউণ্টছ নেক্সট হ'ল ছাবচিডিয়াৰী বুকছ অফ একাউণ্টছ ছাবচিডিয়াৰী বুকছ অফ একাউণ্টছত ফাৰ্ষ্ট আহে কেছ বুক এনেকুৱা এটা বুক য'ত জাৰ্নেলৰ পৰা ইচ এণ্ড এভৰি কেছ ট্ৰেনজেকশ্যন য'ত ৰেকৰ্ড কৰা হয় তাত কি কৰে তাক কি বুলি কয় কেছ বুক বুলি কোৱা হয় কেছ বুক ভেৰাইটিজ টাইপত থাকে ডাবল কলাম কেছ বুক ছিংগল কলাম কেছ বুক ট্ৰিপল কলাম কেছ বুক পেটি কেছ বুক ঠিক আছে এইটো কুৱেশ্যন আহিব পাৰে যে ট্ৰিপল কলাম কেছ বুকত কি কলাম থাকে চ' তাত থাকে কেছ বেংক এণ্ড ইণ্টাৰেষ্ট কলাম ডাবল কলাম কেছ বুকত কেছ আৰু বেংক কলাম থাকে ছিংগল কলাম কেছ বুকত অনলি কেছ কলাম থাকে এণ্ড পেটি কেছ বুকত এইটো হ'ল স্মল এক্সপেঞ্চেছ ৰেকৰ্ড কৰাৰ কাৰণে চ' যিটো বুকছত এভৰি টাইপ অফ কেছ ট্ৰেনজেকশ্যন এণ্ড বেংক ট্ৰেনজেকশ্যন ৰেকৰ্ড কৰা হয় ডে টু ডে তাকে কি বুলি কোৱা হয় কেছ বুক বুলি কোৱা হয় নেক্সট হ'ল পাৰ্চেছ বুক কাক কোৱা হয় পাৰ্চেছ বুক কোৱা হয় যোনটো বুকছত ক্ৰেডিট পাৰ্চেছ মানে বাকীত আমি বস্তু কিনিছোঁ সেই পাৰ্চেছবিলাক ৰেকৰ্ড কৰা হয় তাকে কি বুলি কোৱা হয় পাৰ্চেছ বুক বুলি কোৱা হয় ঠিক আছে নেক্সট হ'ল চেলছ বুক কাক কোৱা হয় য'ত আমি বাকীত বেচা মই বিজনেছৰ ডিউৰিং বিজনেছ মই কিছুমান বাকী ট্ৰেনজেকশ্যন কৰিছোঁ সেই ট্ৰেনজেকশ্যনবিলাক আমি য'ত ৰেকৰ্ড কৰোঁ তাত সেই বুকছটোক কি বুলি কোৱা হয় চেলছ বুক বুলি কোৱা হয় এইটো ৰিলেটেড এটা কুৱেশ্যন আছে এক ছেকেণ্ড মই দেখাই আছোঁ কুৱেশ্যনটো জাষ্ট এ ছেকেণ্ড
error. Question number 60. Error. Question number 61. The source of information for credit sale. Sorry, the question number 61. The source of information for credit sale. The credit sale ক'ত ৰেকৰ্ড কৰা হয়? সেলস বুকত বা সেলস ডে বুকত, ঠিক আছে? তো ইয়াত কোৱেশ্চনটো খুজিছে যে ক্ৰেডিট সেল মানে বাকিত বিক্ৰী কৰা যিবিলাক ইনফৰমেশ্যন আছে সেইটো আমি কোনটো বুকছৰ পৰা পাম? সেই বুকছটো হ'ল সেলস ডে বুক বা সেলস বুক, সেম বস্তু, ঠিক আছে? চ' সেলস ডে বুকত মেইনলি কি কৰা হয়? বাকিত যিবিলাক আমি বস্তু বিজনেছত ডিউৰিং বিজনেছ আমি যিবিলাক বাকিত বিক্ৰী কৰিছোঁ তাকে ক'ত ৰেকৰ্ড কৰা হয়? সেলস বুকত। আৰু পাৰ্চেছ বুকত যিবিলাক আমি বাকিত পাৰ্চেছ কৰিছোঁ, অ'কে? তো সেইটো আছে। নেক্সট হ'ল পাৰ্চেছ ৰিটাৰ্ণ বুক। যদি আমি কিবা বস্তু কিনি বিজনেছৰ কাৰণে কিনিছোঁ, কিনাৰ পিছত বস্তুটো ডেমেজ ওলাইছে বা কিবা ওলাইছে, আমি ঘূৰাই পেলাই দি দিছোঁ, ৰিটাৰ্ণ কৰি দিছোঁ, তাত সেইটো কোনটো বুকছত ৰখা হয়? পাৰ্চেছ ৰিটাৰ্ণ বুকছত। আৰু চিমিলাৰলি যদি আমি কিবা বস্তু কাষ্টমাৰক বেচিছোঁ, কাষ্টমাৰে বস্তুটো বেয়া পাইছে বা কিবা ডিফেক্ট আছে, আমাক ঘূৰাই পেলাই দি দিছে, সেইটো কোনটো বুকছত ৰখা হয়? সেলস ৰিটাৰ্ণ বুকছত ৰখা হয়, ঠিক আছে? চ' এইকেইটা আছিল বুকছ, ছেকেণ্ডেৰী বুকছ। লগতে দুটা আছে বিল ৰিচিভেবল এণ্ড বিল পেয়েবল বুক, ঠিক আছে? ইয়াৰ লগত কিছুমান ৰেজিষ্টাৰো অফিচে মেইনটেইন কৰিব পাৰে, যাৰ ভিতৰত ইম্পৰ্টেণ্ট ৰেজিষ্টাৰ হ'ল ইনভেণ্টৰী ৰেজিষ্টাৰ বুলি এটা থাকে, য'ত আমি ষ্টকৰ ৰেকৰ্ড ৰাখোঁ। আৰু নেক্সট হ'ল চেক ৰেজিষ্টাৰ বুলি, য'ত চেক ইছ্যু এণ্ড ৰিচিপ্টৰ আমি কি ৰাখোঁ? ইনফৰমেশ্যন কিপ কৰোঁ, ঠিক আছে? চ' আমি যেতিয়া আপোনালোকে যেতিয়া মানে আফটাৰ কোৱালিফাইং দ্য এক্সাম, মই অলপ ডাঙৰ কৰি দিছোঁ বস্তু, আফটাৰ কোৱালিফাইং দ্য এক্সাম আপোনালোকে যেতিয়া, ঠিক আছে? ইয়াত মই কি কৰিছোঁ? ইয়াত মই এটা লেজাৰৰ ফৰ্মেট মই কিয় দিছোঁ? কাৰণ কেতিয়াবা কুৱেশ্যনত সুধিব পাৰে যে এটা লেজাৰত কি কলাম থাকে, অ'কে? তো লেজাৰত কি কলাম থাকে? মান্থ এণ্ড ডেট, পাৰ্টিকুলাৰ, ফলিঅ', ডেবিট, ক্ৰেডিট, বেলেঞ্চ। আপোনালোকে এই বস্তুটোৰ কাৰণে মই জাষ্ট এইটো বস্তু দিছোঁ, ঠিক আছে? এটা পাৰ্চেছ বুকত কি কলাম থাকিব পাৰে? ডেট, ইনভইচ নাম্বাৰ, নেম অফ ছাপ্লায়াৰ, লেজাৰ ফলিঅ', ডিটেইলছ, টোটেল এমাউণ্ট, এনেকুৱা আপোনালোকক সুধি দিব পাৰে কুৱেশ্যনত, ঠিক আছে? নেক্সট হ'ল জাৰ্নেলত কি লেজাৰ থাকে, কলাম থাকে? মান্থ এণ্ড ডেট, পাৰ্টিকুলাৰ, ফলিঅ', ডেবিট, ক্ৰেডিট, ঠিক আছে? কেছ বুকত কি থাকে? ৰিচিপ্ট, পে'মেণ্ট, কেছ, বেংক, ডেট, পাৰ্টিকুলাৰ্ছ কলাম, এইবিলাক থাকে কেছ বুকত। যোনসকল এক্সপিৰিয়েঞ্চে আফটাৰ ক্লিয়াৰিং দ্য এক্সাম APDCL-ত এপইণ্ট হ'ব, তেওঁলোকৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কাম হ'ব এই কেছ বুকৰ ফৰ্মেটটো, কেছ বুকটো ভালকৈ কিপ কৰা, সেইটো ফাৰ্ষ্ট কাম, ঠিক আছে? এই কেছ বুকৰ ফৰ্মেটটো আপোনালোকে চবে চাব পাৰে। এই ফৰ্মেটটোত আপোনালোকে কেছ বুক ৰাখিব লাগিব। দিছ ইজ দ্য মেইন বুক অফ এ ছাব ডিভিশ্যন, য'ত আপোনালোকে আফটাৰ কোৱালিফাইং দ্য এক্সাম এপইণ্ট হ'ব, ঠিক আছে? গতিকে আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট যে আপোনালোকে অলপ ইণ্টাৰনেলি ৰিচাৰ্চ কৰিব যে সেই কেছ বুকটো কেনেকৈ মেইনটেইন কৰে, যাতে আপোনালোকৰ যেতিয়া আপুনি জবত যাব, আপোনালোকক যাতে কোনোবাই মানে ফাঁকি দিব নোৱাৰে। ছাপ'জ মই ফাঁকি দিব নোৱাৰে কথাটো কিয় কৈছোঁ মই কৈ আছোঁ। ছাপ'জ এজন কেছিয়াৰ আছে, কেছিয়াৰে কেছ বুকটো লিখিছে, ঠিক আছে? লিখাৰ পিছত আপোনাৰ তাত আহিব ফাৰ্ষ্ট, এইটো আপুনি চেক কৰিব লাগিব, চেক কৰি পেলাই ছাইন কৰিব লাগিব। এইটো যেতিয়া আপুনি ছাইন কৰিব, তাৰপিছত এইটো নেক্সট যাব AM ৰেভিনিউৰ তাত। মই APDCL-ৰ ট্ৰেণ্ডটো কৈ আছোঁ দেই। আপুনি এজ এন এছিষ্টেণ্ট একাউণ্ট অফিচাৰ যেতিয়া এপইণ্ট হ'ব, তেতিয়া আপুনি কেছ বুকটো ফাৰ্ষ্ট চেক কৰিব। আফটাৰ কেছিয়াৰে এইটো ৰাইট কৰাৰ পিছত, কেছ বুকটো ড্ৰ কৰাৰ পিছত কেছিয়াৰে কি কৰিব? আপোনাৰ তাত লৈ আহিব ডে টু ডে, সদায় ডেইলি। আনাৰ পিছত আপুনি একদম এট দ্য এণ্ড অফ দ্য ডে এইটোক চেক কৰিব লাগিব, চেক কৰি ছাইন কৰিব লাগিব, ঠিক আছে? তাৰপিছত যাব AM ৰেভিনিউৰ তাত, AM ৰেভিনিউৱে ছাইন কৰিব অন দ্য বেচিছ অফ ইয়'ৰ ছাইন, এণ্ড দেন অন দ্য বেচিছ অফ একাউণ্টছ অফিচাৰ ছাইন এণ্ড AM ৰেভিনিউ ছাইন, SDO যোন থাকিব, যোন কণ্ট্ৰলিং অফিচাৰ থাকিব আপোনাৰ, তেওঁ ছাইন কৰিব। চ' ইয়াত 3-4জনৰ ছাইন হ'ব। কেছিয়াৰ, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ফাৰ্ষ্ট ছিগনেটৰী, ছেকেণ্ড ছিগনেটৰী AM ৰেভিনিউ, থাৰ্ড ছিগনেটৰী হ'ল আমাৰ কণ্ট্ৰলিং অফিচাৰ, ঠিক আছে? চ' এই কেছ বুকটোত যদি কিবা ঝামেলা ওলায়, আপোনাকে ফাৰ্ষ্ট ধৰিব কোনে? মেনেজমেণ্টে, যে এইটো কেনেকৈ হ'ল। চ' ইউ হেভ টু বি ভেৰি কচিয়াছ এবাউট, কাৰণ ইয়াত আপোনাৰ ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনছ থাকিব। ট্ৰেনজেকশ্যন যিবিলাক ৰেকৰ্ড কৰিছে ঠিকমতে ৰেকৰ্ড কৰিছে নে নাই, ইয়াত যোনটো বেলেঞ্চ শ্ব' কৰি আছে, ক্লজিং বেলেঞ্চ, সেই ক্লজিং বেলেঞ্চটো ভালকৈ মানে যোনজন কেছিয়াৰ আছে তেওঁৰ হাতত আছে নে নাই,
ভালকৈ যিখিনি বেংকত টকা দিয়া হৈছে সেই টকাবিলাক ৰেকৰ্ড কৰা হৈছে না নাই গোটেইখিনি বস্তু ক'ত থাকিব ইয়াত থাকিব চ' দিছ কেছ বুক ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ দ'জ এক্সপিৰিয়েঞ্চ হু আৰ গোয়িং টু বি এপইণ্টেড ইন APDCL ঠিক আছে গতিকে আপোনালোকে অলপ ইণ্টাৰনেলি ৰিচাৰ্চ কৰিব যেতিয়া আমি এটা কেছ বুক মেইনটেইন কৰিব লাগে তেনেহ'লে কেনেকৈ আমি কি বস্তু ফ'ল' কৰিব লাগে এণ্ড কি জেগাত কচিয়াছ হ'ব লাগে ঠিক আছে মই আফটাৰ যেতিয়া এক্সাম হৈ যাব হোৱাৰ পিছত যেতিয়া ৰিজাল্ট হৈ যাব তেতিয়া মই ডেফিনেটলি এটা ভিডিঅ' বনাম য'ত মই কেছ বুকটোৰ ওপৰত বা কি আপোনালোকে পাৰফৰ্ম কৰিব লাগিব এজ এন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আপোনালোকৰ ৰোল থাকিব কি বহুত ৰোল থাকে মই গোটেইখিনি বস্তু সেই ভিডিঅ'টোত কৈ দিম ঠিক আছে চ' ইমানখিনি আছিল এই ছেশ্যনটোৰ এই চেপ্টাৰটো ঠিক আছে এতিয়া আমি কিছুমান পাষ্ট কুৱেশ্যন চাম পাষ্ট কুৱেশ্যনবিলাক আমি চাম আমি এইটো কৰিব পাৰোঁনে নাই ঠিক আছে এটা কুৱেশ্যন আছে একাউণ্টিং ষ্টেণ্ডাৰ্ড 3 ডিছক্ৰাইবছ একাউণ্টিং ষ্টেণ্ডাৰ্ড 3 আমি যিহেতু একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ চেপ্টাৰটো পঢ়িছিলোঁ একাউণ্টিং ষ্টেণ্ডাৰ্ড চেপ্টাৰটোত একাউণ্টিং 3 কি আছিলে কেছ ফ্ল' ষ্টেটমেণ্ট ইয়াত কেছ ফ্ল' ষ্টেটমেণ্ট ডিছক্ৰাইবছ কৰে ঠিক আছে ভেলুৱেশ্যন অফ ইনভেণ্টৰিজ কোনে ডিছক্ৰাইব কৰে AS2 একাউণ্টিং ষ্টেণ্ডাৰ্ড 2 ভেলুৱেশ্যন অফ ইনভেণ্টৰিজ ঠিক আছে ইয়াত এটা কুৱেশ্যন দিছে চিম্পল কুৱেশ্যন একাউণ্টিং ইজ দ্য লেংগুৱেজ অফ বিজনেছ এইটো বিজনেছৰ লেংগুৱেজ হয় এইটো মই ক'ব নালাগে এইটো চবেই এনেই জানে ঠিক আছে নেক্সট হ'ল ডিছক্ল'জাৰ অফ একাউণ্টিং পলিচি কোনটো AS হয় ডিছক্ল'জাৰ অফ একাউণ্টিং পলিচি হয় AS1 আপোনালোকে কনচেপ্ট নোটত গৈ পেলাই চাই ল'ব পাৰে নেক্সট হ'ল একাউণ্টিং ফৰ এমালগেমেশ্যন ইজ কভাৰ্ড বাই AS14 এমালগেমেশ্যন একাউণ্টিং কোনে কভাৰ কৰে AS14 কভাৰ কৰে আপোনালোকে কনচেপ্ট নোটত আকৌ এগেইন চাই ল'ব পাৰে 61 নম্বৰ কুৱেশ্যনটো মই অলৰেডি ডিছকাছ কৰিছোঁ যে কি ক্ৰেডিট চেলৰ কি চ'ৰ্চ ইনফৰমেশ্যন ক'ৰ পৰা পায় চেল ডে বুক বা চেল বুক ঠিক আছে নেক্সট হ'ল এটা বস্তু দিছে বেলেঞ্চ শ্বীট ৰিফ্লেক্টছ এইটো আমি ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ যোনটো চেপ্টাৰ আছে ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ যোনটো চেপ্টাৰ আছে কি কয় একাউণ্টিং অফ চ'ল প্ৰপাৰ্টিয়াৰশ্বিপ কনচাৰ্ণ তাতে আমি পাম ইয়াত মই কৈ দিছোঁ বেলেঞ্চ শ্বীট ৰিফ্লেক্ট এছেট লাইবিলিটি এণ্ড কেপিটেল তিনিটা বস্তু ৰিফ্লেক্ট কৰে ঠিক আছে চ' এইটোৰ এনচাৰটো এইটো বেলেঞ্চ শ্বীট প্ৰভাইড ইনফৰমেশ্যন অফ ফাইনেন্সিয়েল পজিশ্যন অফ দ্য এণ্টাৰপ্ৰাইজ ঠিক আছে এট এ পইণ্ট অফ টাইম দিয়ে মানে এজ অন 31st March ফৰ এ পিৰিয়ড অফ টাইম নহয় এট এ পইণ্ট অফ টাইম বেলেঞ্চ শ্বীট ঠিক আছে বেলেঞ্চ শ্বীটে এট এ পইণ্ট অফ টাইম দিয়ে কিন্তু প্ৰফিট এণ্ড লছ একাউণ্টে ফৰ এ পিৰিয়ড অফ টাইম দিয়ে এইটো কথা মনত ৰাখিব এইটো কথা মই আগতো ভিডিঅ'ত কৈছিলোঁ মোৰ প্ৰিভিয়াছ ভিডিঅ'ত এই কথাখিনি আছে বেলেঞ্চ শ্বীটে যোনটো ইনফৰমেশ্যন দিয়ে এট এ পইণ্ট অফ টাইম এজ অন 31st March অন এনি ইয়াৰ ঠিক আছে আৰু যোনটো প্ৰফিট এণ্ড লছ একাউণ্টে দিয়ে ফৰ এ চাৰ্টেন পিৰিয়ড মানে ফ্ৰম 1st April to 31st March সেইটো পিৰিয়ডৰ দিয়ে তো ইয়াত যদি কুৱেশ্যনটো বেলেঞ্চ শ্বীটৰ পৰা প্ৰফিট এণ্ড লছ একাউণ্ট কৰি দিয়ে আপোনালোকে ফৰ এ পিৰিয়ড অফ টাইম কৰিব লাগিব আৰু যিহেতু ইয়াত বেলেঞ্চ শ্বীট আছে এইটো এট এ পইণ্ট অফ টাইম হ'ব ঠিক আছে চ' এইখিনি কুৱেশ্যন আছিল এটা পেপাৰৰ মই আৰু এটা পেপাৰ আছে মোৰ তাত এক ছেকেণ্ড ইয়াত আমি কুৱেশ্যন নম্বৰ 13 পঢ়িছিলোঁ ইন বুক কিপিং পষ্টিং মিনছ কি ৰেকৰ্ড অফ ট্ৰানজেকশ্যন ফ্ৰম জাৰ্নেল টু লেজাৰ ঠিক আছে নেক্সট এটা কুৱেশ্যন দিছে ৰিটাৰ্ণ আউটৱাৰ্ড বুক কিয় ৰখা হয় ৰিটাৰ্ণ আউটৱাৰ্ড বুক ঠিক আছে তো ৰিটাৰ্ণ আউটৱাৰ্ড মানে কি আমি ঘূৰাই দিছোঁ আউটৱাৰ্ড আমি আউট কৰিছোঁ আমাৰ ইয়াৰ পৰা আৰু ইনৱাৰ্ড মানে আমি ইন কৰিছোঁ কোনোবাই ৰিটাৰ্ণ কৰিছে আমি ইন কৰিছোঁ এইটোক কয় ৰিটাৰ্ণ ইনৱাৰ্ড বুক আৰু ৰিটাৰ্ণ আউটৱাৰ্ড মানে আমি ৰিটাৰ্ণ কৰিছোঁ কোনোবাই ইন কৰিছে তো ডেট ইজ কল্ড ৰিটাৰ্ণ আউটৱাৰ্ড চ' ৰিটাৰ্ণ আউটৱাৰ্ড বুক আমি কেতিয়া আউট কৰিম যেতিয়া আমি পাৰ্চেছ কৰিম আমি কিনি আনিছোঁ মালটো বেয়া পাইছোঁ আমি আউট কৰি দিছোঁ চ' ৰিটাৰ্ণ আউটৱাৰ্ড বুক ইজ টু কিপ ৰেকৰ্ড অফ ৰিটাৰ্ণছ অফ গুড পাৰ্চেছড ঠিক আছে ৰিটাৰ্ণ অফ গুড পাৰ্চেছড অ'কে নট এনিথিং পাৰ্চেছ ৰিটাৰ্ণ অফ গুড পাৰ্চেছড ঠিক আছে নেক্সট হ'ল ইয়াত আমি চাওঁ আৰু কি কুৱেশ্যন আছে হেভি ইনিচিয়েল এডভাৰটাইজমেণ্ট এক্সপেঞ্চ এইটো এটা চেপ্টাৰ আমি ছেশ্যন এটা লৈছিলোঁ চেপ্টাৰটোৰ নাম আছিলে এক ছেকেণ্ড মই আপোনালোকক কৈ দিওঁ চেপ্টাৰটোৰ নাম আছিল কি ইন্ট্ৰডাকশ্যন টু ফাইনেন্সিয়েল একাউণ্টিং এণ্ড বুক কিপিং
ঠিক আছে তাত আমি এটা কনচেপ্ট পঢ়িছিলোঁ ডেফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ কি এনেকৈ এটা এক্সপেণ্ডিচাৰ যোনটো আমি আজি কৰি আছোঁ কিন্তু তাৰ বেনিফিটটো আমি ফিউচাৰতো পাম ইয়াত লিখিছে হেভি ইনিচিয়েল এডভাৰটাইজমেণ্ট এক্সপেণ্ডিচাৰ অন ইন্ট্ৰডিউচিং এ নিউ প্ৰডাক্ট ইন দ্য মাৰ্কেট শুড বি ক্লাছিফাইড এজ ডেফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ বিকজ হেভি আমি যদি এইটো এডভাৰটাইজমেণ্ট কৰোঁ অমিতাভ বচ্চন বা শ্বাহৰুখ খানে যদি এডভাৰটাইজমেণ্ট কৰে সেইটো চেল হ'ব ফিউচাৰত তো তাৰ পৰা আমি ৰেভিনিউ আহিব চ' এইটোত কল ডেফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ ঠিক আছে নেক্সট কুৱেশ্যন হ'ল কিবা আছে yes question number 70 the following one is not an accounting concept কোনটো accounting concept নহয় ঠিক আছে accounting conceptত আমি কি পঢ়িছিলোঁ just a second accounting concept আমি চ্যাপ্টাৰটো যদি খুলো accounting concept conventions and principles ঠিক আছে okay ইয়াত যদি আমি এইটো খুলো তো accounting conceptত কি নাই ইয়াত খুদিছে which of the following is not an accounting concept money measurement is an accounting concept cost concept is an accounting concept business entity concept is an accounting concept consistency is a convention not concept ঠিক আছে so which of the following is not an accounting concept that is consistency is a conventionৰ ভিতৰত চাৰিটা আছিল conservatism consistency full disclosure and materiality okay তো এটো আছিল next হ'ল so next আগে এইকিটি যিখিনি আমি পঢ়িছিলোঁ তাৰ পৰা নাই নেক্সট আমি বেলেগ চেপ্টাৰ এটা চাম সো এইখিনি ইমানটোৱে আছিল ভিডিঅ'টোত নেক্সট চেপ্টাৰো সোনকালে আহি যাব যেহেতু এতিয়া নোটছটো আহি গৈছে ইমিডিয়েটলি সব হৈ যাব পটককৈ চেপ্টাৰবিলাকো কমপ্লিট হ'ব সো ইমানখিনি আছিল ভিডিঅ'টোত আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব যাতে মেক্সিমাম বেনিফিট উঠাব পাৰে আৰু ষ্টাডি হাৰ্ড আশা কৰিছোঁ আপোনালোকে উত্তীৰ্ণ হ'ব ডেফিনেটলি উত্তীৰ্ণ হ'ব ধন্যবাদ